অসমীয়া দম্পতীৰ নেতৃত্বত সংস্থাপিত বহু নিবনুৱা যুৱক যুৱতী। প্ৰশান্ত বৰগোহাঁই আৰু মল্লিকা বৰগোহাঁই নেপেদাছ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ। শিল্পগ্ৰামত নেপেদাছ গ্ৰুপ অফ ইনষ্টিটিউটৰ বাৰ্ষিক অনুষ্ঠান। বাৰ্ষিক শ্লেপচিয়া অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠানেৰে পৰিৱেশ জীপাল। নেপেদাছ গ্ৰুপ অফ ইনষ্টিটিউটৰ বাৰ্ষিক অনুষ্ঠান শিল্পগ্ৰামত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই বাৰ্ষিক শ্লেপচিয়া অনুষ্ঠানত দিনৰ ভাগত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত কৰি তোলে পৰিৱেশ। ৰাজ্যৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিত থাকে এই অনুষ্ঠানত। নেপেদাছ গ্ৰুপৰ নাৰ্ছিং লেবৰেটৰীৰ টেকনিচিয়ানকে ধৰি বহুকেইটা বিভাগৰ পৰা বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা সম্পূৰ্ণ কৰি শপত বাক্য পাঠ কৰে। সন্ধিয়ালৈ আয়োজিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ভিগু কাশ্যপে। নাৰ্ছিং ইনষ্টিটিউট আছে, ইনষ্টিটিউট অফ ইনষ্টিটিউট অফ নাৰ্ছিং ছাত্ৰ ছাত্ৰীসকলৰো শপত গ্ৰহণ অনুষ্ঠান ৰাখিছোঁ। আৰু তেওঁলোকৰ আজিৰ যি শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ যি কৰিলোঁ, তাৰ পাছৰ পৰাই তেওঁলোকে যিহেতু হস্পিটেলত সংলগ্ন হ'ব পাৰিব। আৰু লগতে বাৰ্ষিক অনুষ্ঠানটিত আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিব পৰাকৈ অনুষ্ঠান ৰাখিছোঁ। লগতে ৰাতিলৈ আমি শিল্পী হিচাপে ভিগু কাশ্যপ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি গোটেই বছৰজোৰা যি সাধনা, তেওঁলোকে অকল পাঠ্যপুথিৰ মাজতে যাতে থাকিব নালাগে, তো সেই হিচাপত আমি তেওঁলোকৰ নানা ধৰণৰ খেল ধেমালি কৰোৱাওঁ। তেওঁলোকৰ সেই খেল ধেমালি পুৰস্কৃত কৰা হ'ব। আৰু লগতে তেওঁলোকৰ যি সাংস্কৃতিক দিশত তেওঁলোকে যি পাৰফৰ্মেঞ্চ কৰিছিলে, তেওঁলোকে আজি ইয়াতে বিশিষ্ট অতিথিৰ আগত তেওঁলোকে গোটেইখিনি তেওঁলোকে প্ৰতিফলন কৰিব পাৰিব। আৰু এই দিশেৰে আমি নেপেদাছ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত আমাৰ আচলতে 3খনকৈ নেপেদাছৰ আণ্ডাৰ ইনষ্টিটিউট আছে। এখন হৈছে আপোনাৰ ফাৰ্মাচী হৈছে আমাৰ নেপেদাছ কলেজ অফ ফাৰ্মাচিউটিকেল ছায়েন্সেছ। আৰু লগতে নাৰ্ছিঙৰ কাৰণে হৈছে পূৰ্বোত্তৰ ইনষ্টিটিউট অফ নাৰ্ছিং। আৰু পাৰামেডিকেলৰ কাৰণে হৈছে ইনষ্টিটিউট অফ পাৰামেডিকেল মেনেজমেণ্ট টেকন'লজি। এইসমূহ আমি আটাইকেইখন ইনষ্টিটিউটৰ লগ লাগি আজি এই বৰ্ষপতি অনুষ্ঠানটো উপভোগ কৰোঁ। কিমানগৰাকী নাৰ্ছে আজি শপত গ্ৰহণ অনুষ্ঠানত সফল হৈছে বা কিমানগৰাকী ছাত্ৰী নাৰ্ছৰ শপত লৈছে? আজি শপত গ্ৰহণ অনুষ্ঠানত তেওঁলোক প্ৰায় প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল প্ৰায় আমাৰ 60জনৰ ওচৰা-ওচৰি আছে GNM কৰ্চত। আৰু আপোনাৰ ANMত আছে প্ৰায় 25গৰাকীমান ছাত্ৰী। অসমীয়া দম্পতী প্ৰশান্ত বৰগোহাঁই আৰু মল্লিকা বৰগোহাঁইৰ নেতৃত্বত নেপেদাছ গ্ৰুপৰ জৰিয়তে যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। এইটো তাক পতিয়ন কৰা হয়। আৰু লগতে আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আৰু লগতে আজি আকৰ্ষণ হিচাপে ভিগু কাশ্যপ। ব্যুৰ' ৰিপৰ্ট, নিউজ টাইম এনি।